উজনি অসমত পোনপ্ৰথমবাৰৰ বাবে যোৰহাটৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই মুকলি কৰিলে গোল্ড লোন সেৱা। আপুনি আপোনাৰ ঘৰত থকা সোণৰ পৰা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰাই 40 লাখ পৰ্যন্ত লাভ কৰিব পাৰিব লোন। উজনি অসমত পোনপ্ৰথমবাৰৰ বাবে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই গোল্ড লোন সেৱা মুকলি কৰিছে। যোৰহাটত বৰুৱা চাৰিআলিত স্থিত যোৰহাট শাখা, ৰৰৈয়া শাখা আৰু গড়আলি শাখাত এই বিশেষ সুবিধাৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ খণ্ড মুৰব্বী শ্ৰী বিবেক কুমাৰ শ্ৰীবাস্তৱ। এই শুভ মুহূৰ্তত উপস্থিত থাকে আঞ্চলিক প্ৰধান শ্ৰী মিথিলেশ কুমাৰ ৰায়, মুখ্য প্ৰবন্ধক ভাৰপ্ৰাপ্ত RPC অনুজ কুমাৰ, যোৰহাট শাখাৰ মুৰব্বী ৰঞ্জনা ভাৰতী, ৰৰৈয়া শাখাৰ মুৰব্বী মহিম বৰগোহাঁই আৰু বিপণন বিষয়া ৰাহুল কুমাৰ ঝা। সোণৰ সুৰক্ষা আৰু সহজ লেনদেনৰ আশ্বাসসহ এই গোল্ড লোন সেৱাৰ মাধ্যমেৰে যোৰহাটবাসীয়ে 40 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই গৃহস্থলীৰ সোণৰ সঞ্চয়ৰ আধাৰত নতুন আৰ্থিক সম্ভাৱনা সৃষ্টিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উজনি অসমৰ অৰ্থনীতি আৰু জনগণৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত এই বিশেষ সুবিধাই এক নতুন অধ্যায় আৰম্ভ কৰিব বুলি আশাবাদী। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। আৰম্ভ কৰা হৈছে। আমি জনাবলৈ অতি সুখী হৈছোঁ যে এইটো এটা নতুন পদক্ষেপ লৈছে আমাৰ বেংকৰ ফালৰ পৰা, যিহেতু এটা ৰুৰেল শাখা আৰু আমাৰ মাজত উপস্থিত হৈছে এই জোনেল হেড ছাৰ এই বিবেক কুমাৰ শ্ৰীবাস্তৱ ছাৰ আৰু আমাৰ ৰিজনেল হেড ছাৰ মিথিলেশ ৰায় ছাৰ, তেখেতো আছে আৰু আশা কৰোঁ ইয়াৰ পৰা ৰাইজৰ পৰা সঁহাৰি পাম। ধন্যবাদ। আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া যোৰহাট ব্ৰাঞ্চত প্ৰথম আপোনাৰ গোল্ড লোন আৰম্ভ কৰা গৈছে। এই আপাৰ আছামত প্ৰথম আমাৰ চেণ্ট্ৰেল বেংকৰ গোল্ড লোন এইটো ষ্টাৰ্ট কৰা গৈছে। আপোনালোকক আমি এইটোৱে ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে ব্ৰাঞ্চত আহিব। আপোনালোকক যদি গোল্ড লোনৰ যদি প্ৰয়োজন হয় আপোনালোকে ব্ৰাঞ্চত আহি কিনে আমাক খবৰ কৰিব পাৰিব আৰু আমাৰ ইণ্টাৰেষ্ট ৰেটটো অলপ বহুত কমতে দিয়া গৈছে। আপোনালোকে যদি বিচাৰে লোনটো ল'ব পাৰিব। একাউণ্টটো আপোনাৰ সেভিং একাউণ্ট এটা আমি খোলাই ল'ব পাৰিম, যদি এইটো হয় তেতিয়া খোলাই ল'ব পাৰিম। একাউণ্ট হোল্ডাৰ নহ'লেও লোন প্ৰভাইড কৰিব পাৰিব? পাৰিব। जोरहाट में हमारी जोरहाट ब्रांच है, वहाँ पे भी हमने इनॉग्रेशन किया है गोल्ड लोन के लिए। साथ में हमारी गराली ब्रांच में भी होगी और औरिया ब्रांच में भी होगी और इसका उद्घाटन हमारे आदरणीय जोनल हेड सर विवेक श्रीवास्तव सर ने किया। और हम यहीं तक नहीं रुकेंगे, हम आगे भी डिब्रूगढ़, तिनसुकिया, गोलाघाट, शिवसागर जैसी जगहों पर भी हम बहुत जल्द ही गोल्ड लोन स्टार्ट करेंगे। और गोल्ड लोन की विशेषता यह है कि इसमें कस्टमर को जब भी ज़रूरत होगी इमीडिएट आके वो ले सकता है, फिर अपना रिपे करके वापस गोल्ड ले सकता है। इसमें हम एक जो हमारा पैनल वैल्यूअर है उसको बुलाते हैं, ठीक है, और वैल्यूएशन करेंगे विदिन 1 to 2 आवर्स के अंदर लोन हो जाता है। की तरफ से मैं अनुज कुमार हूँ और ये हमारे बहुत अच्छी बात है कि हमने यहाँ जोरहाट में पहली बार अपने गोल्ड लोन को लॉन्च किया है और काफ़ी अच्छा बिजनेस करेंगे, क्योंकि और भी बैंकों की तरह हमारा भी बिजनेस बहुत अच्छा है और हमारे जो भी एग्जिस्टिंग कस्टमर है जिनको इंस्टेंट गोल्ड लोन चाहिए तो हमारे यहाँ भी आसानी से हो जाएगा। और हमारा रेट ऑफ इंटरेस्ट बहुत अट्रैक्टिव इंटरेस्ट रेट है और मैक्सिमम लोन अमाउंट इसमें 40 लाख का है। सिटी में 3 ब्रांचेस में इसको अभी दिया है और आगे भी हम लोग इसको आगे की सिटी में से शिवसागर और गोलाघाट जैसे एरिया में भी हम इसको ऑपरेट करेंगे। अभी हमारा गराली ब्रांच, जोरहाट ब्रांच और राउड़िया ब्रांच 3 ब्रांचों में ये अभी एक्टिवेट हो गया है बाय टुडे और इटसेल्फ। तो आगे का फिर हम लोग आगे का करते हैं और काफ़ी अच्छा हमारा बिजनेस रहेगा। जोरहाट शाखा जो कि रीजनल ऑफिस अपर असम के अंतर्गत आती है और जिसकी जो है मुख्य प्रबंधक जो है हमारी महिला अधिकारी श्रीमती रंजना कुमारी जी हैं। सो इन्होंने एक बहुत सराहनीय प्रयास किया है और आज से इस शाखा में हम कस्टमर्स को गोल्ड लोन देना शुरू करेंगे। सो ये योजना तो बैंक में बहुत दिनों से चल रही थी, पर अपर असम में हम लोगों ने अभी इसको एक्टिवेट किया है। सो ये हमारी और शाखाओं में भी आज ही चालू कर रहे हैं हम लोग इसको, जो है अपना दूसरी जो हमारी रौरिया शाखा है वहाँ भी इस तरह से जोरहाट में पूरे शहर में हम लोग जो है किसी को भी गोल्ड लोन की ज़रूरत है तो ये सेंट्रल बैंक देगा। साउथ में ये स्कीम बहुत पॉपुलर है, हम उम्मीद करते हैं यहाँ भी ये स्कीम बहुत पॉपुलर होगी। कस्टमर्स की ज़रूरत पे हम उनको गोल्ड रख के जो है लोन प्रदान करेंगे और जब वो इसको जमा कर देंगे तो वो यहाँ से अपना गोल्ड वापस ले जा सकते हैं। 40 लाख का इसमें लिमिट है और बाकी कितना भी अमाउंट अपना गोल्ड की वैल्यू के हिसाब से असेस होगा वैल्यू, उसके हिसाब से हम लोग लोन देंगे। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা।
শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।